যে গণতান্ত্ৰিক দেশ এখনত সংবিধানৰ শপত খাই এগৰাকী জনপ্ৰতিনিধিয়ে এগৰাকী বিধায়কে কেনেকৈ তেওঁ মন্তব্য দিব পাৰিলে যে তেওঁ হিংসা নীতিক বিশ্বাস কৰে। এইটো একেবাৰে ৰাইজৰ কাৰণে আমাৰ নিচিনা সাধাৰণ মানুহৰ কাৰণে ভয়াৱহ সংকটজনক উদ্বেগজনক এই কাৰণে কাৰণ তেওঁ এজন জনপ্ৰতিনিধি তেওঁ যদি এইবিলাক কথা কয় তেতিয়াহ'লে তেওঁৰ তুলনাত যিবিলাক কাৰ্যকৰ্তা আছে কৰ্মীসকল আছে তেওঁলোকে কি পাব গুৰুৰ পৰা শিষ্যই জানো নিশিকে জানো কথাটো তেনেকুৱা নহয় জানো গতিকে ইমিডিয়েট তেখেতক এৰেষ্ট কৰিব লাগে আৰু এৰেষ্ট কৰাৰ লগতে তেখেতকো পাৰিলে বিধায়ক পদৰ পৰা খাৰিজ কৰিব লাগে কাৰণ এগৰাকী জনপ্ৰতিনিধি সংবিধানৰ শপত গ্ৰহণ কৰি তেখেতে জনপ্ৰতিনিধি হয় কিন্তু তেওঁ যেতিয়া নিজকে সংবিধানতকৈ ওপৰত বুলি ভাবিব লয় সংবিধানতকৈ মালিক বুলি ভাবিব লাগে তেতিয়াহ'লে তেখেতক বৰখাস্ত কৰাই অত্যন্ত প্ৰয়োজনীয় লগতে এতিয়া আমাৰ দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ তেখেতে এইটো বিষয়ত লৈ তেখেতে এতিয়ালৈকে কিন্তু একো মাত মতা নাই আমাৰ দাবী তেখেতে এতিয়া এইটো বিষয়ত লৈ কি উত্তৰ দিয়ে নে তেখেতৰ বিজেপিৰে এগৰাকী বিধায়ক হোৱাৰ বাবে এই ঘটনাৰ পৰা তেওঁ সাৰি যাব নেকি লগতে আমাৰ প্ৰশ্ন যিটো সময়ত কবিতা লিখিলেই বা ছবি আঁকিলেই হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগে এৰেষ্ট কৰা হয় তেনে ক্ষেত্ৰত ময়ূৰ বৰগোহাঁইৰ দৰে এজন জনপ্ৰতিনিধি ৰাজহুৱাকে প্ৰতিবাদী কাৰ্যসূচীত এনেকে ক'ব পাৰিছে এইটোক লৈ এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি পদক্ষেপ লয় সেয়া আমাৰ লক্ষ্য থাকিব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।